নবীসকল আজি এটা বিশেষ ঘোষণা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ঘোষণাটো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এই ঘোষণাটো কৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে 2025ৰ আৰম্ভণিতে শিক্ষা বিভাগে 9000 শিক্ষক নিযুক্তিৰ বাবে আগবাঢ়িছে আৰু এই নিযুক্তিত আপোনালোকে টেট বা ৰিক্ৰুটমেণ্ট এক্সাম বেলেগকৈ দিব নালাগে। ইয়াতে আপোনালোকৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পতা হ'ব আৰু এই এক্সামতে আপোনালোকৰ যিমানজন প্ৰাৰ্থী উত্তীৰ্ণ হ'ব সিমানজনকে ইয়াতে নিযুক্তি দিয়া হ'ব। ইয়াতে আপোনালোকৰ যিমানজনে উত্তীৰ্ণ হ'ব এই গোটেইকেইজনেই নিযুক্তি লাভ কৰিব। ইয়াত বেলেগে আপোনালোকে আকৌ টেট পৰীক্ষা দি তাৰ পাছত আকৌ ৰিক্ৰুটমেণ্টৰ এক্সাম দিব নালাগে। এই বিষয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ কাৰণে এটা বক্তব্য আগবঢ়াইছিল। সেই বক্তব্যটো মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ। আমাৰ LP টেট আছিলে, UP টেট আছিলে আৰু অসমত আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি দুটা পৰীক্ষা নকৰোঁ বা দুটা প্ৰক্ৰিয়া নকৰোঁ, কাৰণ আমি টেট পৰীক্ষা পাতিলেও আমি আকৌ এটা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কৰিব লাগে। দুটা নকৰি দুইটাক মাৰ্জ কৰি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় 9000 শিক্ষকৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ যিমান ভেকেঞ্চি আছে সিমানেই প্ৰাৰ্থী পাছ কৰিব। আগতে টেট পাতোঁতে কি হৈছিল যে তাত কিমান ভেকেঞ্চি এইটো নহয়, যিমানে টেট কোৱালিফাইড কৰে। ছাপ'জ মোৰ ভেকেঞ্চি আছে 5000, কিন্তু 15000 মানুহে হাইস্কুল টেট তেওঁলোকে পাছ কৰে। এই 15000ৰ পৰা আকৌ 5000 মই বাচিব লগা হয়। এইবাৰ টেট কাম যিহেতু ৰিক্ৰুটমেণ্ট, আমাৰ যিমান ভেকেঞ্চি আছে সিমান সংখ্যকেহে পাছ কৰিব, মানে সিমানখিনিৰ মেৰিট লিষ্ট ওলাব আৰু তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাব। ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু বেলেগ কোনো প্ৰক্ৰিয়া নহয়। চেণ্টাৰবিলাক ক'ত দিছে, আমি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, যিটো আমাৰ পূৰ্বে সেৱা আছিল, তেওঁলোককে পৰীক্ষা পতাৰ কাৰণে দায়িত্ব দিছোঁ। গতিকে তেওঁলোকে এইখিনি মই ভাবোঁ যে সুকলমে ইতিমধ্যে তেওঁলোকে বহুত ডাঙৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে। এই পৰীক্ষাটো আপোনালোকে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এই বক্তব্যটো শুনিলে। গতিকে ইয়াৰ পৰা আপোনালোকে সকলোখিনি কথা জানিব পাৰিছে যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম এই ডিচেম্বৰ মাহতে 29 তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ পৰা আপোনালোকৰ 9000 শিক্ষকৰ নিযুক্তি দিয়া হ'ব বুলি তেওঁ কৈছে। গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, এই সবিশেষ পিছৰ ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।